নমস্কাৰ বন্ধুসকল, মই মনে পুনৰবাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ত। আৰু আজি ভিডিঅ'টোত মই এটা সৰু কাহিনী তোমালোকৰ মাজত শ্বেয়াৰ কৰিম, আৰু যিটো কাহিনীয়ে তোমালোকক জীৱনত সফল হোৱাৰ ক্ষেত্ৰত বহুতখিনি সাহস দিব, জীৱনত সফল হোৱাৰ ক্ষেত্ৰত বহুতখিনি তোমালোকক সহায় কৰিব। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবা। তো কাহিনী হ'ল পাঁচটা ভেকুলীৰ। এবাৰ পাঁচটা ভেকুলী এখন হাবিৰ মাজেৰে গৈ আছিল, আৰু সেই হাবিখনৰ দাঁতিতে এটা বহুত দ খাল আছিলে, আৰু সেই ভেকুলীকেইটা গৈ থকাৰ সময়তে তাৰে তিনিটা ভেকুলী সেই খালটোত সোমাই পৰে। খালটোত সোমাই পৰাৰ পাছত সেই তিনিটা ভেকুলী ওপৰলৈ আহিবলৈ চেষ্টা কৰে। কিছু সময় চেষ্টা কৰি থকা দেখি ওপৰত থকা ভেকুলী দুটাই তেহেঁতক কয় যে তহঁতি মিছাতে চেষ্টা কৰি আছ, তহঁতি কেতিয়াও ওপৰলৈ আহিব নোৱাৰ, এই খালটো বহুত বেছি দ হয়, গতিকে তহঁতি চেষ্টা নকৰাই ভাল। এই কথাষাৰ কোৱাৰ পিছত সেই তিনিটা ভেকুলীৰ মাজতে এটা ভেকুলীয়ে ওপৰত থকা ভেকুলী দুটাই কোৱা কথাষাৰ মানি লয়। মানে সেই এটা ভেকুলীয়ে হাৰ মানি লয় যে মই ওপৰলৈ যাব নোৱাৰো বুলি। কিন্তু বাকী দুটা ভেকুলীয়ে চেষ্টা কৰি আছিলে। কিছু সময় চেষ্টা কৰাৰ পিছত পুনৰ ওপৰত থকা দুটা ভেকুলীয়ে দুটা ভেকুলীয়ে চেষ্টা কৰি আছিলে তেহেঁতক ক'বলৈ ল'লে যে তহঁতিও হাৰ মানি লোৱাই ভাল, তহঁতি কেতিয়াও ওপৰলৈ আহিব নোৱাৰ, গতিকে মিছাতে এনেই কষ্ট কৰি থাকিব নালাগে। এই কথাষাৰ শুনাৰ পিছত যি দুটা ভেকুলীয়ে চেষ্টা কৰি আছিলে, কৰি থকাৰ মাজৰে এটা ভেকুলীয়ে এইবাৰ হাৰ মানি লয়। কিন্তু এটা ভেকুলীয়ে তাহাঁতৰ কথাত গুৰুত্ব নিদি একেৰাহে চেষ্টা কৰি আছিলে, আৰু কিছু সময় চেষ্টা কৰাৰ পিছত সেই ভেকুলীটো ওপৰলৈ আহিবলৈ সক্ষম। তেতিয়া বাকী দুটা ভেকুলীয়ে তাক দেখি তেহেঁতি দুটা আচৰিত হ'ল যে আমি ইমানকে বাৰে বাৰে কোৱাৰ পিছতো সি কেনেকৈ ওপৰলৈ আহিবলৈ সক্ষম হ'ল। তেতিয়া সেই ভেকুলী দুটাই ওপৰলৈ অহা ভেকুলীটোক সুধিলে যে তই আমি কোৱা কথাখিনিত গুৰুত্ব দিয়া নাছিলি নি, বা আমি কোৱা কথাবোৰ তই শুনা নাছিলি নি? তেতিয়া তলত থকা ভেকুলী দুটাই ওপৰত থকা ভেকুলী দুটাক কয় যে আচলতে সি তহঁতৰ কথাবোৰ কোনো গুৰুত্ব দিয়া নাছিলে, বা তহঁতৰ কথাবোৰ কোনো শুনাই পোৱা নাছিলে, কাৰণ সি কাণেৰে নুশুনে। আৰু গতিকে সি ওলোটাতহে ভাবি আছিলে যে তহঁতি তাক ওপৰলৈ আহিবলৈ উৎসাহ দি আছ বুলিহে ভাবি আছে। বন্ধুগণ, এই কাহিনীটোৰ পৰা আমি এটা শিক্ষা পাওঁ যে জীৱনত যদি তুমিও সফল হ'ব বিচৰা, বা তোমাৰ যিটো লক্ষ্য আছে সেই লক্ষ্যটো তুমি উপনীত হ'ব বিচৰা, তেতিয়া সেই ভেকুলীটোৰ দৰে কাণ দুখন বন্ধ কৰি ল'ব লাগিব, মানে কলা হৈ ল'ব লাগিব। কাৰণ আনৰ কথাত যিমানে গুৰুত্ব দিবা সিমানে তুমি নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিবা। আৰু যিমানেই আনৰ কথাত গুৰুত্ব নিদিবা, আনে কি কৈছে নকৈছে তাৰ কোনো মতলব নাৰাখিবা, সিমানে তুমি নিজৰ কামটোৰ ওপৰত অধিক বেছি গুৰুত্ব দিব পাৰিবা, আৰু বহুত বেছি সোনকালে নিজৰ কামটোত সফল হ'ব পাৰিবা। আৰু এটা কথা জানি থবা, এই পৃথিৱীত যিমানখিনি সফল ব্যক্তি আছে সকলোৱে জিৰ'ৰ পৰাই আৰম্ভ কৰিছে। গতিকে এটা কথা আমি ভালদৰে জানি থোৱাটো ভাল যে সদায় আমি জিৰ'ৰ পৰাই আৰম্ভ কৰিব লাগিব। সফলতা বিচাৰিলেই সফলতা পোৱা নাযায়। সফলতা পাবলৈ হ'লে আমি নিজেই উপাৰ্জন কৰিব লাগিব। বন্ধুসকল, এইটো আছিলে এটা সৰু কাহিনী যিটো মই তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। যদি কাহিনীটো অকণমান ভাল লাগিছে এটা লাইক কৰি দিবা, ধুনীয়া এটা কমেণ্ট কৰিবা, লগতে নিজৰ বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো হিট কৰিবা যাতে কোনো নটিফিকেশ্যন তোমালোকে মিছ নকৰা। চ' আজিলৈ ইমানে, নমস্কাৰ।